তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেল নতুন ভিডিঅ'লৈ আপোনাক আকৌবাৰ স্বাগতম জনাইছোঁ আৰু চাওক মই আছোঁ বৰ্তমান ডিপিলা নতুন ৰাস্তা ধুনীয়াকৈ বনাই আছে মানে মই আহিছিলোঁ এটা জেগাত যাবৰ কাৰণে মংগলদৈ ফালে যাব কিবা কাম আছিল তাৰ পৰা আহিলোঁ সেইদিনাখনে কি হ'ল মই পলিউশ্যনখন বনাব যাওঁতে পলিউশ্যনখন বনাব নহ'ল কাৰণ কিহৰ কাৰণে মোৰ গাড়ীত 2000 টকা এটা ফাইন লাগি আছিল সেইকাৰণে পলিউশ্যনখন বনাব নহ'ল আৰু আজি বনাব আহিছিলোঁ কিন্তু এইফালে আজি হৈছে দেওবাৰ আৰু আজি দেওবাৰৰ কাৰণে কি হ'ল আপোনাৰ ফাইন লাগি মাথাতে বেয়া হৈছে এই দেওবাৰ কাৰণে কি হ'ল চাহপাতটো অকণমান ডাউন দি আছে মানে কৰা যোৱা নাই কাৰণ ফাইন কাটিব লাগিব না ফাইনটো কাটা যোৱা নাই সেনেকুৱাকৈ ফাইনটো মোৰে ভুল আছিল বাৰু পিছত বহা কোনোবাই হেলমেট পিন্ধি যোৱা নাছিল হেলমেট পিন্ধি নোযোৱাৰ কাৰণে এই ফাইন ফাইন কাটিব লগা হৈছিল যাওক তেতিয়া লগ গৈছিল আপোনালোকক ডিপিলা চকত আৰু বৰ্তমান সময়ত লগ পালোঁ চাওক আপোনালোক সেয়া নাৰিকলী মন্দিৰৰ ওচৰত মানে মই গ'লোঁ মংগলদৈত আৰু মংগলদৈত যাই কিনে কি বুলি কয় পলিউশ্যনখন বনালোঁ আৰু পলিউশ্যনখন হৈছে এইখন এইখন মই এটা ভয় লৈছোঁ এইখন দেখাব নোৱাৰি বাৰু কাৰণ আজিকালি ইউটিউবে মানে নতুন হেৰি এটা কৰিছে বা নিজৰ ইউটিউবৰ সেইটো ছিষ্টেম ওলাইছে আৰু নিজৰ যদি পাৰ্চনেল বস্তু কিবা ইউটিউবত দেখা যায় ভিডিঅ' চিডিঅ' গুচাই দিয়ে ইউটিউবৰ পৰা সেনেকুৱাকৈ তো এতিয়া আহিছোঁ মই আপোনালোকে আহিব পাৰে আকৌ সি মংগলদৈত যে নাৰিকলী গিয়া মই মন্দিৰত অহা নাই মই যাব আহিছোঁ গুৱাহাটী মানে উত্তৰ গুৱাহাটী যাম মোৰ কিবা এটা কাম আছে বিশেষ তাৰ কাৰণে আৰু সেইকাৰণে আহিলোঁ এইফালেদি আৰু নাৰিকলী মন্দিৰটো পালোঁ অলপমান ছায়া পাইছোঁ সেইকাৰণে ৰ'দটো বেজাই গৰম বাকী গাড়ী এটা কথা কওঁ মানে ফাইনটো কাটি যেতিয়া কৈছে অলপ ফাইন লাগি আছে যদি 2000 ফাইন কাটিলোঁ সেনেকুৱা মই হেলমেট নিপিন্ধে ক'তো নাযায় মোৰ হেলমেট থাকে কিন্তু মানে কি হয় কেতিয়াবা পিছত কোনোবা এজন বহি যায় হেলমেট নিপিন্ধাকৈ গুচি যায় পুলিচে আৰু এই ফটোটো মাৰি নে সেইটোৱে বাকী ব'লক এই গৰমৰ মাজে মাজে যাই থাকোঁ উত্তৰ গুৱাহাটী আপোনালোক উত্তৰ গুৱাহাটী অলপমান নাটা ৰাখি আছোঁ বহুত দিনৰ মূৰত ব'লক যাই থাকোঁ চেলি মই আহি পালোঁ সেই উত্তৰ গুৱাহাটীৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজৰ সেই ৰাস্তাটো আৰু এইফালে চাওক বাঁহৰ গাছ এইফালে কিবাহৰ গাছ আৰু এইফালে ৰাস্তা আৰে বাপৰে বাপ ইমান ধুনীয়া ৰে বাপ এইটো এইফালে জেগা তেনেকৈ ৰখি থাকিব ভাল নালাগে কাৰণে ৰখা নাই বাৰু বম জেগা বম বুলি চাব লওক এইটো ৰাস্তা উত্তৰ গুৱাহাটীত যাব আহিলে ফেৰী যাব লাগিলে এনেকৈ উত্তৰ গুৱাহাটীত যাব পাৰি বা দৌলগোবিন্দ মন্দিৰত যাব লাগিলে বেজেৰাৰ অসমে এইটো মই এইটো পাই ৰাস্তা সেইফালে আহি কি দেখা পালোঁ পৰিস্থিতি দেখোন বেয়াই ৰাম ৰাম কি এখন মহাসাগৰ হৈছিল গুৱাহাটীত বানপানী হোৱা যেন পাইছিলোঁ কিন্তু ইয়াতে বানপানী হৈছে নাই এইবিলাক মানে সেই না কি বুলি কয় পাহাৰৰ মাজৰ আছে ন বৰষুণ দিয়া আছে সেইকাৰণে পাহাৰৰ পৰা পানী নুমি ইয়াতে জমা হয় আৰু তো গাছ ইচাৰে আপোনালোকে চাব পাৰে মই আহি পালোঁ দৌলগোবিন্দ মন্দিৰ এই চাওক দৌলগোবিন্দ মন্দিৰ আজি ভিতৰ হোৱা নাযাব বাৰু কাৰণ বহুত বেলেগ বেলেগ জেগাৰ পৰা আহিছোঁ মন্দিৰ বাহিৰে মানে এটা ভাল মন লৈ একদম মন্দিৰ যাম বুলি আহিব লাগে আৰু মই যিহেতু কামত যাব আহিছোঁ এইফালে অলপ গ'লে পাম আৰু চাওক দৌলগোবিন্দ মন্দিৰ কিমান ধুনীয়া লাগে বাহিৰৰ পৰা কেতিয়াবা আপোনালোকবোৰ আহি কিনে মই ভিতৰৰ পৰা বহুত ধুনীয়াকৈ দেখাম এই চাওক সঁচাই কিবা এটা বহুত 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 ভাল লাগে আৰু তো গাইছ ইমান ধুনীয়া হাৱা চলি আছে আৰু মই চব কাম বন শেষ কৰি আহি পালোঁ এটা জেগাত বহুত ধুনীয়া ইমান ধুনীয়া হাৱা চলি আছে সেইকাৰণে ভাবিছোঁ হেলমেটটো খুলি দিওঁ ৰ'ব কেনেকুৱা ধুনীয়া লাগিছে মই ক'ত আছোঁ যোৱা নাই সেইফালে কিবা নাম ধৰি আছে নাগাৰ শব্দ আহি আছে মই আছোঁ এটা ইমান ধুনীয়া জেগাত চাওক দেখৰে ব্ৰহ্মপুত্ৰ চাওক ব্ৰহ্মপুত্ৰ এইটো হৈছে ব্ৰহ্মপুত্ৰ পাৰতে মই ৰখি আছোঁ বাইক লৈ তো গাইছ মই এইখিনি জেগাত আহি কিনে অকণমান বহিছোঁ চাওক এয়া ব্ৰহ্মপুত্ৰ কিমান বিশাল ব্ৰহ্মপুত্ৰ আৰু সেইখন নতুনকৈ বনাই থকা দলংখন আছে চাওক এইখন নতুনকৈ বনাই থকা দলংখন এইও দলঙত কিবা সিফালে কিবা এইবিলাক দেচি দেখোন এনেকুৱাকৈ আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰ কিবা ভাল লাগিছে মানে ব্ৰহ্মপুত্ৰত আহি মই গাড়ীখন থ'ব পাৰি নিছা ষ্টেণ্ডডাল দিছ এই কলপাত চলপাত আছে কিবা দিছে এতিয়া হাঁহ এখন এতিয়া লৈ যাওঁ নেকি বেছিলে পইচা খাম হাঁহ চাইকেলে কণী চণী পায় নেকি চাওঁচোন কণী পাই লৈ যাওঁ আৰু চাওক সেই ব্ৰহ্মপুত্ৰ বহুত ভাল লাগে গাইছে এইবিলাক জেগাত আহি কিনে এনেই আহিলোঁ মই এইপিনে সোমালোঁ
ভাল লাগে আগতে মানে এইফালে গ'লে এই সিপিনে আমি য'ত কাম কৰিছিলোঁ তাতে যাব লাগে ফেৰী দি পাৰ হোৱা যায় বাৰু কিন্তু ইয়াতে আহি কিনে আজি কিবা এটা ভাল লাগিছে ফেৰী চলা নাই চাগে এতিয়া কাৰণ ব্ৰহ্মপুত্ৰৰ পানী বহুত হৈ আছে ন সেইকাৰণে পানী বেছিকৈ থাকিলে মানে ফেৰী এই নচলে আৰু সেনেকুৱা আৰু চাওক সেইফালে সেয়া ৰূপৱে যাই আছে এয়া ৰূপৱে এটা আহিছে এটা গৈছে এটা আহিছে এটা গৈছে সেনেকুৱাকৈ তই ভাবিছোঁ কি ৰূপত উঠিব যায় নেকি একবাৰ চাওঁ টাইম যদি পাই একবাৰ ৰূপত উঠিম এতিয়া বাজিলে অলপ টাইম যদি পাই এবাৰ ৰূপত উঠি দেখাই আছোঁ আপোনালোকক ইয়াৰ পৰা ওলাই থাকোঁ বহুত টাইম নাথাকৰ ইয়াত এনেকুৱাকৈ আৰু সেইফালে চাইকেল ফেৰী ৰাখি থৈ দিছে মানে আৰু এতিয়া আমি যাম এইফালেদি মানে আমাৰ ৰূপৱে আছে ত' এবাৰ যাওঁচোন ৰূপত যে উঠিব পাৰি এবাৰ ৰূপত উঠি চাম ৰূপত উঠা নাই মানে মই ৰূপত উঠি পোৱা নাই এতিয়ালৈকে ৰূপত আমাৰ ওচৰতে হয় ওচৰতে মানে বহুত ওচৰতো নহয় হ'লেও দিয়কচোন আমাৰে কিন্তু আমিয়ে উঠি পোৱা নাই ৰূপত আমি পুৰা গাছ পাহাৰৰ পৰা উঠি আহিছোঁ এনেকৈ ক'তে ৰূপৱে তো গাছ চাওক ইনকে যায় ৰূপৱে চাওকচোন আৰে বাপৰে বাপ সেইটি মাত্ৰ ভিতৰত সোমাই ই মস্ত পানী পাত কেনেকৈ যায় ৰে বাপ আৰে বাপ তো গাছ চাওক এইটো ৰূপৱে এটা যাবা দেখা পাইছিল নহয়নে এটা এইটো আহি আছে বৰ্তমান এইটো চাওক বাপৰে হয় দে ভাবিলে আছোঁ সেইদিনে এই এডাল তাৰত সেই মস্ত বাকচটো তাৰ ভিতৰত 30টা মানুহ বোলে মেক্সিমাম মানে সেই আৰু কেপাচিটি সেই 30টা মানুহ সেই এটা বাকচত ভিতৰত সোমাই এডাল ৰছী দি সেনেকৈ যাই থাকিলি কিবা ভয় নালাগেনে বাৰু আহি আছে চাওক এইফালে ৰূপৱা আহি পালে ঠিক আছে এয়া বলকচোন আমি সিপিনে যাই চাওঁ কি আছে কি নাই নেকি বলক আমি যাই থাকোঁ ওপৰেদি দেখিছে নে গাইছ ৰূপৱে এয়া এনেকুৱা বহুত ডাঙৰ আমাৰ মূৰৰ পৰা পৰব যেন লাগে আৰু ৰূপটো আহি কিনে সেইপিনে ভাল লাগে আৰু ৰূপে তো আপোনালোকক দেখুৱালোঁ ৰূপৱে আমাৰ ৰূপে মানে কৈছে সকলোতকৈ ডাঙৰ আৰু দীঘল ৰূপৱে এইটো হয় সকলোতকৈ দীঘল তো আপোনালোক আহিব ৰূপৱে এনজয় ল'ব ময়ো কেতিয়াবা আহিম বাৰু একদম ভালকৈ হাতত সময় সুবিধা লৈ কিনে একদম ধুনীয়াকৈ আপোনালোকৰ ভিতৰৰ ফালে দেখুৱাম কেনেকুৱা লাগে ৰূপে উঠি আজি মানে বাহিৰা চব বস্তু দেখাইছোঁ আপোনালোকক ভিতৰত তো আছে এইফালে গ'লে পাই আমাৰ ঘৰ আৰু এইফালে উঠিলে পাম যে আমি দীৰ্ঘেশ্বৰী মন্দিৰ তো বলকচোন চাই আহোঁ ৰাস্তাবিলাক কিবা এটা ভাল লাগিছিলে ৱাও কি মজা ৰাস্তা চাওক মই ফাৰ্ষ্ট টাইম উঠিছোঁ আজি এইটো ৰাস্তাতে মই আহি কিনে সেইটো জেগা লৈছিলোঁ আগত এটা মন্দিৰ আছে হয়তো সেইটো দীৰ্ঘেশ্বৰী মন্দিৰ হ'ব পাৰে হয়তো মই যাৱাই নাই কিন্তু নাযাৰ আগতে ৰখিছোঁ একবাৰ নাজাৰাটো চাওক ৱাও কি মজা লাগিছে ইয়াতে দুটামান ফটো মাৰিলোঁ মই আৰু চাওক কিমান ধুনীয়া লাগিছে এইকাৰণে মোবাইলটো এটা থৈ কিনে ফটো মাৰিছোঁ আৰু এনেকৈ চাওক কিমান ধুনীয়া লাগিছে সঁচাকৈ মানে ভাল লাগিছে আৰু মই মোবাইলটো উলিয়াব কৰি ঘূৰি থাকিছোঁ তো গাইছ চাওক মই যেতিয়া কৈছোঁ দীৰ্ঘেশ্বৰী মন্দিৰ হয় বোলে এইটো দীৰ্ঘেশ্বৰী মন্দিৰ সেইফালে চালে আপোনালোকে এনেকৈ চিৰি বগাই বহুত ওপৰলৈ সেনেকুৱাকৈ যাব লাগে একদম যায় মানে বহুত ভাল লাগে আৰু যিহেতু মানে মন্দিৰ হয় এনেও মন্দিৰত আহি দিয়ে ন ভাল লাগে কিন্তু হ'লেও ইয়াতে যায় বেছি অলপ ভাল লাগে আৰু আজি নাযাৰ ভিতৰত এদিন আপোনাৰ আহি বহুত ধুনীয়াকৈ গোটেইখিনি বস্তু দেখাম দীৰ্ঘেশ্বৰী মন্দিৰ দৌল গোবিন্দ মন্দিৰ আৰু ৰূপৱে প্ৰমিছ দেখাই আছোঁ থলপুৰ যেনেকৈ দেখাম বুলি কৈ দেখালোঁ এনেকৈও ধুনীয়া দেখাম তো ফাইনেলি গাইছ দিনটোৰ কাম বনবিলাক সামৰি আপোনালোকক জেগাবিলাক দেখুৱাই মই আহি পালোঁ ঘৰ আৰু ঘৰ আহি পাই বহুত ধুনীয়া গা পা ধুই কাপ চাকান পিন্ধি থৈছোঁ আৰু এইফালে আমাৰ আইতাই বাহিৰতে বহি কিনে বহুত ধুনীয়াকৈ বিচনি বিচি আছে আৰু মোৰ গাড়ী থোৱা জেগা হৈছে এইটো কেনেকুৱাকৈ তো আজি গ'লোঁ সেইফালে কাম এটা আছিল তো আপোনালোকক দেখালোঁ আগতে সেইখিনি জেগাত যিখিনি জেগা আপোনালোকক দেখালোঁ ময়ো সেনেকৈ যাই পোৱা নাছিলোঁ মানে সেনেকৈ বহুতে বাদ গৈছোঁ বা দেখিছোঁ মন্দিৰ এইখিনি মই দেখা নাই আৰু এটা বস্তু দেখাই আছোঁ আমাৰ ঘৰৰ এইবিলাক আপোনালোকে যদি আগৰ ভিতৰত চাইছে এইবিলাক পূৰা ঘৰৰখিনি পৰা লেতেৰা হৈ আছে কালি মই একদম পূৰা চাফা কৰি দিছোঁ পূৰা একদম ধুনীয়া কৰি দিছোঁ
তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বিলাক প্লিজ অলপমান বেলেগ বেলেগ কথা শ্বেয়াৰ কৰি দিবচোন লাইক কমেণ্ট কি বাঢ়িব তেতিয়াহে মানে মোৰ ভিডিঅ'বিলাক বনাই ভাল লাগিব সেনেকুৱা তাৰপিছত বাই বাই আগলৈ ভিডিঅ'টো পাম বাই